Hello everyone, good morning. আজি মই পায়স বনাব লৈছোঁ। আমাৰ ঘৰৰ মানুহকেইটাক বহু দিনৰ আগৰ পৰাই পায়স বনাই খুৱাম বুলি মই কৈ থৈছিলোঁ। এইটো কাৰণে আজি মই ৰাতিপুৱা পায়স বনাব লৈছোঁ। পায়সত মই কি ব্যৱহাৰ কৰিম এইটো মই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ। এয়া চাওক কিচমিচ, বাদাম আৰু এইফালে ইলাচি আৰু আমুল তাজা আৰু মই কাজুটো ল'বলৈ পাহৰি থাকিলোঁ। এইকেইটা ব্যৱহাৰ কৰিছোঁ। মই ব্যৱহাৰ কৰিছোঁ জহা চাউলটো অলপ ভিজিব দিলোঁ। তাৰ পাছতে মই বাদামটো লগালোঁ। বাদাম লগোৱাৰ পাছতে মই গাখীৰটো লগাই দিলোঁ আৰু মই পায়সত চেনি লগাইছোঁ, তেজপাত লগাইছোঁ। এতিয়া ফাইনেলি মোৰ পায়স বনাই হৈ গ'ল। এতিয়া মই আমাৰ বৌজনীকো অলপ দিম বুলি অতকেচত ভৰাই দিছোঁ। তাৰপিছত আমি খাবৰ কাৰণে এতিয়া প্লেটত উলিয়াই লৈছোঁ। পায়সটো খাই ভাল পালোঁ মই আৰু যোনে খাইছে ভাল লাগিছে বুলিয়ে কৈছে। পায়সটো পিছে মই জুইতে বনাইছিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। মোৰ পায়স বনোৱাটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব দেই।